যিজন ৰাজু মাধৱ দুৰ্নীতি বস্তাচাৰে লুতুৰি পুতুৰি কি হৈছিল একেলোকক জেল যোৱা নাই জানো যিটো মানুহে MSCৰ দায়িত্বত থাকি দুৰ্নীতিগ্ৰস্ত কৰি একেলোকে ক'ত জেলৰ মজিয়াত ৰঙা জেলৰ ভাত পানী খাবলগীয়া হৈছে যিটো মানুহে মিচিং জাতীয় দল সংগঠনৰ পৰা বহিষ্কাৰ হৈছে মিচিং জাতিয়ে নিষিদ্ধ কৰিছে একেলোকক এনেকুৱা নিকৃষ্ট মনোভাৱৰ মানে দুৰ্নীতিৰ লালসাত লললিত হোৱা এই মানুহবিলাকক কংগ্ৰেছ মানে হৈছে দুৰ্নীতি ভ্ৰষ্টাচাৰী দল কংগ্ৰেছ মানে বাংলাদেশীৰ ৰক্ষক কংগ্ৰেছ মানে আমাৰ খিলঞ্জীয়া মানুহৰ নামঘৰ সত্ৰ ভূমি দখল কৰা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা কাটাটাৰ পাৰ কৰি অহা কংগ্ৰেছ মানে কি হৈছে কংগ্ৰেছে এতিয়া কি একেলোকৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গায় যিটো ৰাষ্ট্ৰীয় সংগীতক কি আমাৰ অসমৰ জাতীয় সংগীত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতক অপমান কৰা এটা বাংলাদেশী পাৰ্টি এই পাৰ্টিটোৰ লগত এনেধৰণৰ ৰাজু মাধৱ নিচিনা জাতিটোৰ গাদ্দাৰী কৰা দুৰ্নীতিত লুতুৰি পুতুৰি খোৱা জনকল্যাণমূলক আঁচনি আত্মসাৎ কৰা এনেধৰণৰ নিকৃষ্ট মানুহবিলাক কাইলৈ কি জোনাই কোনো কি নেতৃত্ব দিব কাইলৈ আমাৰ জোনাই বাকী ৰাইজে কি ইমান বুৰ্বক নহয় নহয় আমাৰ মাননীয় পূৰ্বৰ কৰ্মদক্ষ এজন বিধায়ক ভুৱন পেগু ডাঙৰীয়া অলৰেডি আছে আৰু কিমান কাম কৰি আছে আপোনালোকে ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথ চাওক 4 লেনযুক্ত কোনো দিনে কংগ্ৰেছ চৰকাৰে চিন্তা কৰিব পৰা নাছিলে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে অকল আমাৰ জনজাতি মানুহসকলক ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে আমাৰ সাংবিধানিক অধিকাৰবিলাক খতম কৰি দিলে কংগ্ৰেছে কি কৰিলে জনজাতি সৈদ্যুকিত অঞ্চলবোৰৰ পক্ষীপট কি 65 বছৰ দেখা নাছিলে আজি কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কৰ্মদক্ষ আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি গাঁৱে গাঁৱে পক্ষীপট কি দেখি গৈছে আজি দলং দেখি গৈছে আজি জনৰ যিটো আন্তঃগাঁথনি আমাৰ জনসংযোগ ব্যৱস্থা গাঁৱত আজি শিক্ষাৰ পৰিৱৰ্তন ঘটিছে আজি ধেমাজিত হস্পিটেল হৈছে আজি চিকিৎসা মহাবিদ্যালয় আজি কংগ্ৰেছে এইবোৰ কথা চিন্তা কৰিছিলে নেকি আমাৰ ইয়াত কৰ্মদক্ষ যিজন আমাৰ ধেমাজিৰ মাননীয় বিধায়ক ৰনোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত একেটা শিক্ষামন্ত্ৰীৰ দায়িত্বত থাকি কেনেধৰণে গোটেই অসমখনক এটা সবল নেতৃত্ব দিছে আপোনালোকে দেখিছে কংগ্ৰেছত এনেকুৱা নেতা আছে নেকি বাৰু আপোনালোকে কওকচোন কংগ্ৰেছত এচাম দুৰন্দৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ দালালি লুটি পুটি খোৱা এই মানুহবিলাকে কংগ্ৰেছত এতিয়া কি বুলি ৰাইজৰ মাজত এতিয়া বিচাৰ কৰিব কি বুলি ৰাইজৰ মাজৰ ওচৰত যাব একেলোকে যি কংগ্ৰেছলে 65 বছৰ ৰাজত্ব কৰি মোক বাৰে বাৰে কথাটো কৈছো যে কংগ্ৰেছে অকল মিয়া বাংলাদেশী একেলোকক লৈ এতিয়া অকল চৰকাৰ গঠন কৰা অপোন দিছে একেলোকক খিলঞ্জীয়া মানুহৰ সৈতে উৎখাত কৰি দিছে একেলোকে বড়ো মানুহৰ মাজত সোমাব নোৱাৰে একেলোকে খচাৰী মানুহৰ মাজত সোমাব নোৱাৰে একেলোকে মিচিং মানুহৰ মাজত সোণোৱাল বাকী ৰাইজৰ মাজত সোমাব নোৱাৰে একেলোকৰ সাংগঠনিক ব্যক্তি নাই আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো মৰ্চাৰ যেনেধৰণে আমাৰ বুথ পৰ্যায়ৰ পৰা মণ্ডল পৰ্যায়ৰ পৰা শক্তিশালী যি ভেটি এই ভেটিত একেলোকে তছন চিতিমধ্য হৈছে এওঁলোকে ঢেৰ ৰাজনীতি কৰিব বিচাৰে ঢেৰ ৰাজনীতি এতিয়া জুবিন দাক লৈ ৰাজনীতিটো কৰিব বিচাৰি আছে কিন্তু খতম জুবিন দাটো এতিয়া ন্যায় পাবই আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়টো ক'লে একেলোকে এজন যিটো মানুহে ৰাজনীতিৰ ভাল নাপায় ৰাজনীতিৰ একেলোকে টানি নিবিচাৰে একেলোকে অকল জুবিন দাক লৈ বোলে কংগ্ৰেছীসকলে অপোন দেখিছে বোলে 2026 চন এইটোতো হাঁহিৰ পাত্ৰ নহয় জানো কেনেধৰণৰ তাৰমানে আমাৰ জুবিন দা প্ৰত্যেকজন আমাৰ 65 লাখ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ হিয়াৰ হামতো 335 লাখ মানুহে আমাৰ জুবিন দা সকলোৱে ভাল পায় আমিতো বেলেগক বা জুবিন দা শুনুক আমি আমুক নহয় তামুক নহয়তো আমি ক'ব যোৱা নাই কিন্তু কংগ্ৰেছে কি কৰিছে যেন আমাৰ বিজেপিয়ে কাৰ্যকৰ্তা বিজেপি চৰকাৰে যেন জুবিন দাক হত্যা কৰিছে এনেধৰণে ৰাইজৰ মাজত একেলোকে বিপদে পৰিচালিত প্ৰচাৰ প্ৰকাৰ কৰা দেখা গৈছে নাই কিন্তু আমি বিচাৰিছো আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই দিলীপ শইকীয়া ডাঙৰীয়া বাৰে বাৰে কৈছে আমাৰ ন্যায় যাত্ৰা হৈছে যে জুবিন দাক ন্যায় কাৰণ ন্যায় ব্যৱস্থা কোনে দিব ন্যায় হলেতো দিব নহয় জানো গতিকে SIT এটা পানী নহৰাকে গঠন কৰা হৈছে ইতিমধ্যে আৰু জুবিন দাই ন্যায় পাবই এই জুবিন দাক লৈ যে কংগ্ৰেছ যিবিলাকে যেতিয়া ৰাজনীতি কৰি আছে নহয় অখিল গগৈ এই কিবা এনেকুৱা ভুৱা জাতীয়তাবাদ দেখায় আৰু কি আছিলে এটা এই ক্লাব পাৰ্টি যে গঠন কৰিছে জাতীয় পৰিষদ লুৰিন জ্যোতি নিজকে একদম পুৰা ভুৱা জাতীয়তাবাদৰ মানে একটা পৃষ্ঠা দেখুৱায় মানুহৰ মাজতে একদম নিজকে এই ভুৱা জাতীয়তাবাদী মানুহবিলাকে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো ইয়াত লুৰিন জ্যোতি গগৈ অখিল গগৈ নিচিনা এই 2 নম্বৰী দগাবাজ মানুহবিলাক নিজকে ভুৱা জাতীয়তাবাদ আৰু ভুৱা নিজকে জাতীয়তাবাদ বুলি নিজকে দবজা কৰি পুৰা মানুহবিলাক এই 855 জন শহীদক হত্যা কৰা বাংলাদেশী পাৰ্টি এই কংগ্ৰেছ দলত কেলে এওঁলোকে তাত একদম ভৰিত ধৰি ৰাহুল গান্ধী ডাঙৰীয়াৰ ভৰিত ধৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো মানুহে গোটেই অসমৰ হিষ্ট্ৰীৰ বিষয়ে নাজানে এই মানুহবিলাকৰ ভৰিত ধৰি একেলোকে বুকুচা দুটি মানে কি 26ত অপোন এইটো আশাকো চাং ফটা কথা গতিকে ভাজপা বিজেপি চৰকাৰ আগন্তুক দিনত শক্তিশালীভাৱে 2026ত
আকৌ পুনৰবাৰ চৰকাৰ গঠন হ'ব, খিলঞ্জীয়াৰ চৰকাৰ ইয়াত প্ৰতিষ্ঠা হ'ব। পুনৰবাৰ অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ, দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ 2026ত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাটো নিশ্চিত।